গুড ইভিনিং ডিয়াৰ এক্সপিৰিয়েঞ্চ। তো কেনে আছা তোমালোক? আশা কৰোঁ তোমালোকৰ প্ৰিপেৰেশ্যন খুব ভালদৰে চলি আছে। তো থাম্বনেইলটো দেখি তোমালোকে চাগে ধৰিব পাৰিছা। তো আজিৰ পৰা মই তোমালোকৰ বাবে ডেইলি সন্ধিয়া 7:30 বজাত লৈ আহিম 20টাকৈ অতি গুৰুত্বপূৰ্ণ বচা MCQ। আৰু এই ফ্ৰী মক টেষ্ট চিৰিজটোত আমি আগন্তুক পৰীক্ষা ADRE 2.0ক মেইনলি লক্ষ্য ৰাখি নিয়মীয়াকৈ এটা নিৰ্দিষ্ট সময়ত MCQবোৰ ছল্ভ কৰি যাম। আৰু ইয়াৰ উদ্দেশ্যেৰে এই চিৰিজটোৰ নাম ৰখা হৈছে 20 কেপচুলছ ডেইলি। ঠিক আছে, আশা কৰোঁ তোমালোকৰ পৰা ছাপৰ্ট থাকিব। তো বলক বেছি দেৰি নকৰি আমি আজি আমাৰ চিৰিজটোৰ প্ৰথম ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটোৰ ফালে আগবাঢ়োঁ। তো কুৱেশ্যন নম্বৰ 1টো আমি চাওঁ। হু ইজ দ্য অথৰ অফ দ্য বুক অসীমত যাৰ হেৰাল সীমা? অসীমত যাৰ হেৰাল সীমা গ্ৰন্থৰ গ্ৰন্থকাৰ কোন? ঠিক আছে, তো অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব আমাৰ অপশ্যন নম্বৰ চি, ভুৱন মোহন বৰুৱা। ঠিক আছে, তো ভুৱন মোহন বৰুৱা হৈছে অসীমত যাৰ হেৰাল সীমা গ্ৰন্থৰ গ্ৰন্থকাৰ। অ'কে, নেক্সট 2 নম্বৰ। হু ৱাজ দ্য চেণ্ট্ৰেল ফিগাৰ অফ দ্য ৰিভল্ট অফ 1857 ইন আছাম? অৰ্থাৎ 1857 চনৰ অসমৰ যি বিদ্ৰোহ তাৰ কেন্দ্ৰীয় ব্যক্তি কোন আছিল? তো ইয়াত অপশ্যনবিলাকৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মণিৰাম দেৱান। অ'কে, তো তোমালোকে কমেণ্ট কৰি জনাবা মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল। ঠিক আছে, নেক্সট 3 নম্বৰ। মহেঞ্জোদাৰো ৱাজ ডিছকভাৰ্ড বাই? মহেঞ্জোদাৰো কোনে আৱিষ্কাৰ কৰিছিল? তো ইয়াত অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ, ৰাখাল দাস বেনাৰ্জী। ঠিক আছে, তেওঁ 1922 চনত মহেঞ্জোদাৰো আৱিষ্কাৰ কৰিছিল। তাৰ আগতে দয়াৰাম চাহানীয়ে 1921 চনত হৰপ্পাৰ খনন কৰিছিল। ঠিক আছে, এইটো তোমালোকে কনফিউজ নহ'বা। আৰু যদি প্ৰশ্নটো এনেকৈ হ'লহেঁতেন যে হৰপ্পা ৱাজ ডিছকভাৰ্ড বাই, তেতিয়া হ'ব দয়াৰাম চাহানী। ঠিক আছে, নেক্সট 4 নম্বৰ। দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড এট? প্ৰথম বৌদ্ধ পৰিষদ ক'ত অনুষ্ঠিত হৈছিল? তো ইয়াৰ চিম্পল এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ এ, ৰাজাগৃহ। ঠিক আছে, ৰাজগৃহত প্ৰথম বৌদ্ধ পৰিষদ অনুষ্ঠিত হৈছিল। নেক্সট আমাৰ 5 নম্বৰ। দ্য বেদা হুইচ ডিলছ উইথ দ্য ৰিচুৱেলছ ইজ ন'ন এজ? কোনখন বেদত ৰীতি নীতিৰ বিষয়ে কোৱা হয়? তো ইয়াত আমাৰ অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব কি? অপশ্যন নম্বৰ চি, যজুৰ্বেদ। ঠিক আছে, আমাৰ 4খন বেদৰ ভিতৰত যজুৰ্বেদে ৰিচুৱেলছৰ বিষয়ে আলোচনা কৰে বা ৰীতি নীতিৰ বিষয়ে আলোচনা কৰে। ঠিক আছে, নেক্সট 6 নম্বৰ। হুইচ ষ্টেট হেজ দ্য লাৰ্জেষ্ট কোষ্ট লাইন? অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক উপকূল ৰেখা আছে? তো ইয়াত আমাৰ অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি, গুজৰাট। ঠিক আছে, টোটেল 1600 কিলোমিটাৰ দৈৰ্ঘ্যৰে সৈতে ই লাৰ্জেষ্ট কোষ্ট লাইন উৎপন্ন কৰে। ঠিক আছে, নেক্সট 7 নম্বৰ। আছাম ষ্টেট জু এণ্ড বটানিকেল গাৰ্ডেন ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ? অৰ্থাৎ কোন বছৰত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান স্থাপন কৰা হৈছিল? তো ইয়াত আমাৰ অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, 1957। এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, চ' এইবিলাক তোমালোকে নোট কৰি ৰাখিবা। ঠিক আছে, নেক্সট 8 নম্বৰ। হুইচ অফ দ্য ফলোয়িং ইজ ক্লাছিকেল ডান্স ফৰ্ম অফ অন্ধ্ৰপ্ৰদেশ? অৰ্থাৎ তলৰ কোনবিধ অন্ধ্ৰপ্ৰদেশৰ শাস্ত্ৰীয় নৃত্য? তো ইয়াত আমি অপশ্যনবোৰ যদি চাওঁ, ভৰতনাট্যম হৈছে তামিলনাডু। ঠিক আছে, কথকলি আৰু মোহিনীঅট্টম দুয়োটাই কেৰালাৰ হয়। ঠিক আছে, নেক্সট কুচিপুড়ি হয় অন্ধ্ৰপ্ৰদেশৰ। তো আমাৰ যিটো কাৰেক্ট অপশ্যন সেইটো হ'ব আমাৰ কি? অপশ্যন নম্বৰ ডি, কুচিপুড়ি। ঠিক আছে, কুচিপুড়ি ইজ দ্য ক্লাছিকেল ডান্স ফৰ্ম অফ অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ শাস্ত্ৰীয় নৃত্য কুচিপুড়ি। নেক্সট 9 নম্বৰ। পৰাগ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি? পৰাগ উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে? তো পৰাগ উৎসৱ যাক আমি নৰাচিঙা বিহু বুলিও জানো, ইয়াক আমাৰ অসমত কোন সম্প্ৰদায়ৰ লোকে পালন কৰে? তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, মিচিং জনগোষ্ঠীয়ে। ঠিক আছে, মিচিং সম্প্ৰদায়ৰ লোকে এই পৰাগ উৎসৱ বা নৰাচিঙা বিহু উদযাপন কৰে। অ'কে, নেক্সট 10 নম্বৰ। হু উইল এক্ট এজ প্ৰেচিডেণ্ট ৱেন দেয়াৰ ইজ এ ভেকেঞ্চি ইন দ্য পষ্ট অফ প্ৰেচিডেণ্ট এণ্ড ভাইচ প্ৰেচিডেণ্ট? অৰ্থাৎ ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ পদ খালী হ'লে কোনে ৰাষ্ট্ৰপতিৰ কাম কাজ পালন কৰিব? তো ইয়াত আমাৰ অপশ্যনবোৰৰ ভিতৰত যদি কাৰেক্ট অপশ্যনটো চাওঁ, সেইটো হৈছে আমাৰ অপশ্যন নম্বৰ চি, চিফ জাষ্টিছ। ঠিক আছে, তো ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতি দুয়োটাৰে যদি পদ খালী থাকে, তেতিয়া মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিৰ কাম কাজ পালন কৰিব। আৰু যদি মুখ্য ন্যায়াধীশৰ পদো খালী থাকে, তেতিয়া কোনে এই ৰাষ্ট্ৰপতিৰ কাম কাজ পালন কৰিব সেইটো তোমালোকে কমেণ্ট কৰি জনাবা। ঠিক আছে,
নেক্সট 11 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল তো অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এ সুকুমাৰ সেন সুকুমাৰ সেন ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ঠিক আছে নেক্সট 12 নম্বৰ দ্য ফাৰ্ষ্ট চুগাৰ মিল ইন আছাম ৱাজ এষ্টাব্লিছড ইন অসমৰ প্ৰথমটো চেনিকল ক'ত প্ৰতিষ্ঠা হৈছিল তো অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ চি বৰুৱা বামুণগাঁৱত প্ৰথম চুগাৰ মিল বা চেনিকল প্ৰতিষ্ঠা হৈছিল নেক্সট 13 নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ক্ৰিকেটাৰ টু ৰিচিভ অৰ্জুনা এৱাৰ্ড অৰ্থাৎ অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ কোন তো ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি সলিম দুৰানী ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ক্ৰিকেটাৰ হু ৰিচিভ অৰ্জুনা এৱাৰ্ড ঠিক আছে নেক্সট 14 নম্বৰ হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ছুপাৰ কম্পিউটিং অৰ্থাৎ ছুপাৰ কম্পিউটিঙৰ পিতৃ বুলি কাক জনা যায় তো ইয়াত আমাৰ অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব ছেইমুৰ ক্ৰে অপশ্যন নাম্বাৰ বি ঠিক আছে ছেইমুৰ ক্ৰেক ছুপাৰ কম্পিউটিঙৰ পিতৃ বুলি আমি জানো নেক্সট 15 নম্বৰ হুইচ ব্লাড গ্ৰুপ ইজ দ্য ইউনিভাৰ্চেল ৰিচিপেণ্ট অৰ্থাৎ কোনটো তেজৰ গোট সাৰ্বজনীন গ্ৰাহক তো তোমালোকে সকলোৱে জানা ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এ বি ব্লাড গ্ৰুপ যিটো আছে সেইটোক আমি সাৰ্বজনীন গ্ৰাহক বুলি জানো ঠিক আছে তো তোমালোকৰ ভিতৰত কোনোবাৰ এই ব্লাড গ্ৰুপটো আছে নেকি কমেণ্ট কৰি জনাবা ঠিক আছে নেক্সট 16 নম্বৰ দ্য নোবেল প্ৰাইজ ৱাজ ফাৰ্ষ্ট এৱাৰ্ডেড ইন দ্য ইয়াৰ অৰ্থাৎ কেতিয়া প্ৰথমবাৰৰ বাবে নোবেল বঁটা প্ৰদান কৰা হৈছিল তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ বি 1901 অৰ্থাৎ 1901 চনত প্ৰথমবাৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল নেক্সট 17 নম্বৰ ডিগবৈ অইল ৰিফাইনাৰী ৱাজ কমিছনড ইন অৰ্থাৎ ডিগবৈ তেল শোধনাগাৰ কেতিয়া আৰম্ভ হৈছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি 1901 চনত ঠিক আছে আৰু এই ডিগবৈ তেল শোধনাগাৰ কেতিয়া খান্দা হৈছিল সেইটো তোমালোকে কমেণ্ট কৰি জনাবা ঠিক আছে নেক্সট 18 নম্বৰ হোৱাট ইজ দ্য কাৰেঞ্চি অফ নৰ্থ কোৰিয়া অৰ্থাৎ উত্তৰ কোৰিয়াৰ মুদ্ৰা কি তো ইয়াত অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ বি ৱন উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া দুয়োটাৰে কাৰেঞ্চি ৱন হয় ঠিক আছে আৰু ইয়াৰ যিটো কেপিটেল হৈছে এইটো হৈছে পিয়ংয়াং আৰু দক্ষিণ কোৰিয়াৰ ৰাজধানী হৈছে সিউল ইয়েন হৈছে জাপানৰ কেপিটেল আৰু ইউৱান হৈছে চীনৰ কেপিটেল ঠিক আছে নেক্সট 19 নম্বৰ ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ চিডবি লোকেটেড চিডবিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তো ইয়াত আমাৰ অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ চি লক্ষ্ণৌত আছে চিডবিৰ মুখ্য কাৰ্যালয় আৰু এই চিডবিৰ ফুল ফৰ্মটো কি হ'ব এইটো তোমালোকে কমেণ্ট কৰি জনাবা নেক্সট 20 নম্বৰ আজি লাষ্ট কুৱেশ্যন আৰু এইটো এইমাত্ৰ হৈ যোৱা আমাৰ T20 ৱৰ্ল্ড কাপৰ পৰা লোৱা হৈছে তো প্ৰশ্নটো হৈছে হাউ মেনি টিমছ পাৰ্টিচিপেটেড ইন মেন্স T20 ৱৰ্ল্ড কাপ 2024 অৰ্থাৎ 2024 চনৰ মেন্স T20 বিশ্বকাপত কেইটা দলে অংশগ্ৰহণ কৰিছিল তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যন নাম্বাৰ ডি 20টা দলে অংশগ্ৰহণ কৰিছিল টোটেল ঠিক আছে তো তোমালোকে যদি ক্ৰিকেট লাভাৰ এতিয়া এই হোমৱৰ্কটো কমেণ্ট কৰি দিবা প্ৰশ্নটো হৈছে হু বিকেম দ্য প্লেয়াৰ অফ দ্য সিৰিজ ইন ICC মেন্স T20 ৱৰ্ল্ড কাপ 2024 অৰ্থাৎ ইতিমধ্যে হৈ যোৱা 2024 চনৰ মেন্স T20 বিশ্বকাপত প্লেয়াৰ অফ দ্য সিৰিজ কিতাপ কোনে অৰ্জন কৰিছে তোমালোকে কমেণ্ট কৰি জনাবা তো তোমালোকে আজি এই 20টা MCQৰ ভিতৰত কিমানটা শুদ্ধ কৰিব পাৰিলা এইটো কমেণ্ট কৰি জনাবা লগতে ভিডিঅ'টো যদি ভাল লাগিছে বা উপকৃত হৈছা বুলি ভাবিছা তেতিয়া বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে সোনকালে পাই যোৱা তো আকৌ কাইলৈ সন্ধিয়া 7:30 বজাত লগ পোৱাৰ আশাৰে আজিৰ এইখিনিতে আমি ভিডিঅ'টো সমাপ্ত কৰিলোঁ